সদৌ অসম PSE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ দাবীৰ প্ৰতি তিলমানো গুৰুত্ব নাই অসম চৰকাৰৰ। তীব্ৰ ক্ষোভ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দেৱকুমাৰ শৰ্মাৰ। ৩ জানুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰি পৰিষদে কৰিব তীব্ৰ প্ৰতিবাদ। বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ সভাপতিগৰাকীৰ। বিভিন্ন সময়ত অসম চৰকাৰে সদৌ অসম PSE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ দাবীসমূহ পূৰণ কৰা হ'ব বুলি মিছা প্ৰতিশ্ৰুতি দিয়ে যদিও সময়ত সেই প্ৰতিশ্ৰুতি পালন কৰা পৰিলক্ষিত নহয়, যাৰ বাবে জাঙুৰ খাই উঠিছে সদৌ অসম PSE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ। ৩ জানুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালনৰ প্ৰস্তাৱ লোৱা হৈছে বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিছে। এই কাৰ্যসূচীৰ বাবে সমগ্ৰ অসমৰ জনগণে জল পৰিষেৱাৰ পৰা পাব লগা অসুবিধাৰ বাবে জলমিত্ৰসকল বা সন্থা জগৰীয়া নহ'ব। ইয়াৰ বাবে চৰকাৰ তথা বিভাগ দায়বদ্ধ থাকিব বুলি পৰিষদে স্পষ্ট কৰি দিছে। শুনো আহক এই সম্পৰ্কত সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিলে। মই সদৌ অসম অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ PSE পিনৰ পৰা সকলো অসমবাসী ৰাইজক আপোনাৰ চেনেলৰ যোগেদি ক্ষমা খুজিছোঁ। কাৰণ অহা কালিলৈ পৰা জানুৱাৰী ৩ তাৰিখৰ পৰা সদৌ অসমত আমাৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা ল'ব লগা যি কাৰ্যসূচী আমি কৰ্মবিৰতিত থাকিম অহা কালিৰ পৰা। তাৰ বাবে জল পৰিষেৱাত অসমৰ ৰাইজে যি কষ্ট ভুগিব তাৰ বাবে আমি তেখেতলোকৰ লগত ক্ষমা ভিক্ষা মাগিছোঁ। কিন্তু ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া চৰকাৰ তথা বিভাগ আমাক বাৰে বাৰে কথা দি বিভাগৰ মন্ত্ৰী বা মুখ্যমন্ত্ৰী বা আমাৰ বিষয়ববীয়াসকলে আগুৱাই ভাৰি আহিছে। আমাৰ জানুৱাৰী ১ তাৰিখে এটা বৃহৎ আমাৰ বাবে ভাল ঘোষণা কৰিম বুলি আমাৰ বিভাগৰ মন্ত্ৰীয়ে ঘোষণা কৰিছিলে বৰাকত। সেই পৰিপ্ৰেক্ষিতত আমি আশাৰে বাট চাই আছিলোঁ। যোৱাকালি পাৰ হৈ গ'ল, যোৱাকালি ১ তাৰিখৰ দিনাখন কোনো ধৰণৰ ঘোষণা নহ'ল আমাৰ বাবে। মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ পৰা ওলাইও বিভিন্ন ধৰণৰ ঘোষণা কৰিছে, কিন্তু আমাৰ প্ৰতি ঘোষণা নাই। আশা কৰ্মী, অংগনৱাড়ী, ৰান্ধনী আদিক দৰমহা বঢ়োৱা সিদ্ধান্ত ল'লে, কিন্তু আমাৰ অতি গুৰুত্বপূৰ্ণ পানীৰ প্ৰাণ তেনেকুৱা পানী দি থকা আমাৰ জলমিত্ৰসকলক কোনো ধৰণৰ ব্যৱস্থা নল'লে। ৬,৫০০ টকাৰে আজিৰ দিনত তেওঁলোকে এদিন চলিব নোৱাৰে, এবেলা চলিব নোৱাৰে, তেনেকুৱা এটা পাৰিতোষিক দি পেলাই আমাৰ জলমিত্ৰসকলক চলাই থাকিবলৈ যত্ন কৰিছে। গোটেই JJM বা পাব্লিক হেল্থ সম্পূৰ্ণ আমাৰ ওপৰত ভৰসা কৰি চলি আছে। আমি একেবাৰে গ্ৰাছ ৰুট লেভেলত চাকৰি আছোঁ। তাৰপিছত আমাক এনেকুৱা অৱস্থা কৰি আছে, বাৰে বাৰে আমাক প্ৰতাৰণা বলি কৰি আছে। তাৰ বাবে আমি অহা কালিলৈ পৰা এই যে আমাক মুখ্যমন্ত্ৰীয়ে যোৱাকালি ঘোষণা দিম বুলি কৈ কোনো ধৰণৰ ঘোষণা নিদিলে, আমাৰ বিভাগৰ মন্ত্ৰীয়ে মিছা কথা কৈ আছে। তাৰ প্ৰতিবাদত আৰু আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত আমি অহা কালিলৈ পৰা সৰ্বত্ৰে অল অসমত গোটেই আমি ৰেট্ৰফিটিং জলমিত্ৰবিলাকে কৰ্মবিৰতি থাকিম। আৰু তাৰ উপৰিও আৰু এটা বিশেষ কথা যে আমি সদৌ অসম অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ পৰা আমি গোটেই জলমিত্ৰসকলক বুজাই বঢ়াই চৰকাৰৰ বিৰুদ্ধে নাযাবলৈ যথেষ্ট চেষ্টা কৰি আছিলোঁ। আমি যোৱা আন্দোলন সচলত কৰা আন্দোলন ৬ মাহ ৭ মাহ পাৰ হৈ গ'ল। জলমিত্ৰসকলক আমি বুজাই বঢ়াই ৰাখিছোঁ। যোৱাকালি গোটেই জলমিত্ৰসকলে মানসিকভাৱে ভাগি পৰিছে। এনেকুৱা বেয়া পৰ্যায় পাইছে যে আমাক এনেকুৱাকে ভাবুকি দিছে জলমিত্ৰই যে আমি মানে আপোনাৰ আত্মজাহৰ কথা ক'বলৈ লৈছে দুই এজনে। এতিয়া উপায়ন্ত হৈ পেলাই আমি অহা কালিলৈ পৰা কাৰ্যসূচী ল'বলৈ লৈছোঁ। আৰু ইয়াৰ বাবে আমি চৰকাৰ সম্পূৰ্ণ জগৰীয়া, আমাৰ জলমিত্ৰ বা আমাৰ সন্থাক জগৰীয়া কৰিব নোৱাৰিব। আৰু ভৱিষ্যতে যদি ইয়াতকৈ কিবা অপ্ৰীতিকৰ পৰিস্থিতি হয়, তাৰ বাবে চৰকাৰ জগৰীয়া হ'ব। সময় থাকোঁতে অতি সোনকালে যদি সিদ্ধান্ত নলয়, তাৰ বাবে আমি পিছত আমাক দুখী হ'ব নোৱাৰিব। ডিমাণ্ডবিলাক কেনেকুৱা ধৰণৰ? ডিমাণ্ডবিলাক আমি ইয়াতে এনেকৈ দিছোঁ, মেমৰিনাম আছে ইয়াত। আমাৰ মানে মূল বিষয়কেইটা হৈছে ৬,৫০০ টকাকৈ আজিৰ দিনত কোনো চলিব নোৱাৰে। গতিকে আমি স্কিল ৱৰ্কাৰ হিচাপে ট্ৰেইনিং লৈ আহিছোঁ আমি ITIৰ পৰা। এতিয়া ITI প্ৰশিক্ষণপ্ৰাপ্ত এজন আমি স্কিল ৱৰ্কাৰ। গতিকে আমাক শ্ৰমিক আইনমতে ষ্টেট আইনে হওক বা চেণ্ট্ৰেল আইনে হওক, শ্ৰমিক আইনমতে আমাক নিম্নতম ভাত্তা আমাক মজুৰি প্ৰদান কৰক। ২ নম্বৰ আমাৰ কথা হ'ল আমি হাই ভল্টেজত কাম কৰোঁ আৰু ৬০ ফুট ওখ টেংকিত আমি বগাব লাগে। তেনেকুৱা কাৰণে আমাক এতিয়া জীৱনৰ সুৰক্ষা লাগে, আমাৰ পৰিয়ালবিলাকৰ আমাক সুৰক্ষা লাগে। ২ নম্বৰ সেইটো আমাৰ আৰু কি হৈছে, আগৰ পৰা কৰি থকা যথেষ্ট আমাৰ হোটেল এংগেজমেণ্টৰ পৰা বঞ্চিত হৈ আছে। তেখেতলোকক অতি সোনকালে সকলো বাধা নিষেধ দূৰ কৰি পেলাই তেওঁলোকক এংগেজমেণ্ট দিব লাগে। আৰু ইউজাৰ্ছ কমিটি, পঞ্চায়ত এনেকুৱা বিভাগবিলাকৰ পৰা আমাক আঁতৰাই আনি পেলাই ফুটবল খেলি নাথাকি আমাক নিজৰ জেগাত, যিহেতু আমি পাব্লিক হেল্থ ডিপাৰ্টমেণ্টত কাম কৰোঁ, গতিকে আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা আমাক এংগেজমেণ্ট নহয় এপইণ্টমেণ্ট দিব লাগে। আৰু আমাৰ যিটো মাননি বা যিটো আমাৰ দৰমহা, সেইটো আমাক নিজৰ বিভাগৰ পৰা দিব লাগে, পঞ্চায়তৰ পৰা নহয়। আৰু আমি বিগত সময়ত বিভিন্ন ধৰণৰ আমি আন্দোলন কাৰ্যসূচী লৈছোঁ। চৰকাৰে বিভিন্ন সময়ত আমাৰ লগত আলোচনা কৰিছে, মেমৰিনাম দিওঁ আমি, আমাক আকৌ মাইনাছ চলাই আমাৰ লগত আলোচনা কৰি
আমাক কথা দিয়ে বাৰে বাৰে তোমালোকৰ কাম হৈ আছে, তোমালোকৰ ভাল দিন আহিব। এই আমাৰ বিভাগৰ মন্ত্ৰীয়ে যোৱাবাৰ জল সন্মিলনত লখিমপুৰত আমাক কৈ গৈছে 24 চনৰ জানুৱাৰী মাহত তোমালোকৰ ভাল খবৰ দিম, তোমালোকে জীৱন বদলিবই। সেইটো গৈ আজি এতিয়া 25 চনৰ জানুৱাৰী মাহ পালেগে সেইবিলাক নহল। যোৱা এমাহৰ আগত আমাক বিভাগৰ মন্ত্ৰীয়ে বৰাকত ঘোষণা কৰিছে 25 চনৰ জানুৱাৰী 1 তাৰিখৰ দিনাখন তোমালোকৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিব। কিন্তু কালি ফটকা খাই একো নহল। এনেকুৱা মিছাকথীয়া মন্ত্ৰীৰ লগত আমি থাকি একো আমাৰ লাভ হোৱা নাই। তেখেতে মাজত আমাক ভয় ভাবুকিও দিছে, আমাৰ জলমিত্ৰ আন্দোলন কৰি ছাটাই কৰি ধৰণৰ কথা কিছুমান কৈছে। কিন্তু আমি তেওঁতকৈ বহুত দিনৰ আগৰ পৰা আমি ডিউটি কৰি আছো। আজি তেওঁৰ আগত আমাৰ 4-5জন মন্ত্ৰীয়ে পাই গৈছে, গতিকে আমি ছাটাই হোৱা নাই, সেই মন্ত্ৰীবিলাকে ছাটাই হৈছে। গতিকে তেখেতে আমাক এনেকুৱা ভাবুকি দিব নালাগে। আৰু ৰাজনীতি যে তেওঁ কৰি আছে তেওঁ বহুত ভুল কৰিছে। কিহত আমি এটা স্পষ্ট ভাষাত কৈছো, এটা ৰাজনৈতিক দল এখন গাঁৱত 5টা-6টা ৰাজনৈতিক দলৰ মানুহ থাকে, কিন্তু আমাৰ শ্লোগানটো হৈছে হৰ ঘৰ নল হৰ ঘৰ দল। অৰ্থাৎ আমি পলিটিকেল পাৰ্টি নহয়, আমি প্ৰতিখন ঘৰৰ লগত আমি জড়িত, প্ৰতিখন ঘৰৰ সদস্যৰ লগত জড়িত। গতিকে যদি আমাক এনেকুৱাই কৰি থাকে, কিন্তু আগন্তুক দিনত তেখেতলোকে কিন্তু এই ফল ভুগিব লাগিব। কাইলৈ কি প্ৰতিবাদ আছে? কালিলৈৰ পৰা আমাৰ সদৌ অসমত কৰ্মবিৰতি থাকিব, আমাৰ কোনো ডিউটি নকৰে। আৰু 2 নম্বৰ তাৰ কেইদিনমান পিছত আমি আৰু নতুন কিছুমান কাৰ্যসূচী ঘোষণা কৰিম। ডিভিজনত আমি আন্দোলন কাৰ্যসূচী ল'ম। আৰু এতিয়া মই শুনা মতে সদৌ অসমৰ বিভিন্ন জিলাৰ পৰা অহাকালিলৈ গুৱাহাটীত চিফ অফিচত এই হ'বলগীয়া ঘোষণাটো কিয় নহল এই সম্পৰ্কে কথা জানিবৰ কাৰণে, সেই বিষয়বিলাক জানিবৰ কাৰণে সাধাৰণ দলমিত্ৰসকল কালিলৈ ওলাই অহা কথা কৈছে। তাত আমি বাধা দিব নোৱাৰো, কাৰণ আমি বাধা দিবলৈ গ'লে কোনোবাই যদি কিবা অঘটন কৰি দিয়ে, ক'ৰবাত নিজৰ স্কিমত যদি কিবা এটা কৰি দিয়ে, তেতিয়া আমি দায়িত্ব ল'ব নোৱাৰিম। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছো, সময় থাকোঁতে ব্যৱস্থা লওক। অহাকালিলৈ যিটো পৰিস্থিতি হ'ব তাৰ বাবে আমি দীঘলীয়া নহয়। মই এতিয়া লখিমপুৰত আজি এতিয়ালৈকে আছো, গতিকে আমি তাত দায়িত্ব নাই। আমি কালিলৈ হোৱা কথাৰ লগত আমাৰ সন্থা কোনো কাৰণতে জড়িত নহয়।